অপৰাধীৰ নিৰাপদ কৰিডৰ অসম নাগালেণ্ড সীমান্তৰ কাৰ্বি আংলং জিলাৰ পুৰণা লাহৰীজানত কাৰ্বি আংলং আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা। অবৈধ মাৰণাস্ত্ৰ আৰু সজীৱ গুলীসহ আৰক্ষী জালত 2 সৰবৰাহকাৰী। কাৰ্বি আংলং জিলাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথ দুটা দিয়েই অভিনৱ কৌশল প্ৰয়োগেৰে ড্ৰাগছ নিচাজাতীয় টেবলেট গাঁজা মৰ্ফিন বাৰ্মিজ সামগ্ৰীৰ লগতে মাৰণাস্ত্ৰ অবৈধভাৱে বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছে। আৰক্ষীয়ে মাজে সময়ে এনে অপৰাধীক ৰঙা ঘৰৰ আলহী কৰি আহিছে যদিও অপৰাধীয়ে এৰি দিয়া নাই এনে ব্যৱসায়। নিতৌ ন কৌশল অৱলম্বন কৰি অব্যাহত ৰাখিছে এনেসমূহ ব্যৱসায়। আজিও আৰক্ষীয়ে অসম নাগালেণ্ড সীমান্তৰ ডিলাই আৰক্ষী থানাৰ অন্তৰ্গত পুৰণা লাহৰীজানৰ পৰা আৰক্ষীয়ে নিয়মীয়া নাকা তালাচী অভিযান অব্যাহত ৰাখি কেইবাটাও মাৰণাস্ত্ৰসহ বুজন পৰিমাণৰ সক্ৰিয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্ৰে পোৱা তথ্য অনুসৰি চুবুৰীয়া ৰাজ্য ডিমাপুৰৰ দিশৰ পৰা আহি থকা WB02AH1421 নম্বৰৰ এখন ইকোফৰ্ড বিলাসী গাড়ী নাকাত ৰখাই আৰক্ষীয়ে গাড়ীখন তন্নকৈ তালাচী চলাওঁতেই বিলাসী বাহনৰ গোপন চেম্বাৰৰ পৰা 7টা 9mm পিষ্টল, এটা ৰিভলভাৰ পিষ্টল, 8টা মেগজিনৰ লগতে 9mm পিষ্টলৰ 407 জাই সক্ৰিয় গুলী আৰু .32 পিষ্টলৰ 94 জাই সক্ৰিয় গুলী উদ্ধাৰ কৰে। আনহাতে কাৰ্বি আংলং জিলাৰ জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াই জানিবলৈ দিয়ে যে এটা STFৰ পৰা পুৰা খবৰৰ ভিত্তিত আমি এখন গাড়ী বিশেষ গাড়ী এখনৰ আমি নম্বৰ পাইছিলোঁ আৰু গাড়ীখন আমি আজি চেক কৰি ইয়াত চোৱা হ'ল লাহৰীজানত আৰু লাহৰীজান ICA তেখেতৰ লগত কৰ্মচাৰী তেখেতসকলৰ লগত যি আছে চোৱাৰ পিছত প্ৰায় 7টা পিষ্টল, এটা ৰিভলভাৰ, 407 ৰাউণ্ড 9mm এমিউনিশ্যন আৰু 94 ৰাউণ্ড .32 এমিউনিশ্যনছ কে আদি কৰি আৰু 10টা মেগাজিন কে আদি কৰি 2টা মোবাইল ফোন আদি কৰি বিভিন্ন ধৰণৰ আমি নথিপত্ৰ ইতিমধ্যে পাইছোঁ আৰু এইখিনি আমি গুৱাহাটীলৈ নি আছিলে বুলি আমি প্ৰিলিমিনাৰী ইনকুৱাৰীত আমি গম পাইছোঁ আৰু বাকী 2জন মানুহ আমি ইতিমধ্যে আটক কৰিছে সংক্ৰান্তত আৰু আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন আমি এতিয়া অব্যাহত ৰাখিছোঁ। ক'ৰ পৰা আনি আছিলে? এতিয়ালৈকে পোৱা তথ্য অনুসৰি আমি ডিমাপুৰ বুলি এনে পাইছোঁ, কিন্তু কনফাৰ্ম হোৱা নাই। এইটো ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনতে ওলাব। এইখিনি ছাৰ কাক যোগান ধৰিবলৈ নিয়া আছিলে কিবা গম পোৱা গৈছে নেকি? সেইটো এতিয়া তদন্তত আছে, তদন্তৰ কালত ওলাব এইটো বস্তু। আজি আৰক্ষীয়ে জব্দ কৰা এই মাৰণাস্ত্ৰ আৰু সক্ৰিয় গুলীসমূহ ডিমাপুৰৰ পৰা গুৱাহাটীৰ কোন ঠাইলৈ ধৃত যুৱকদ্বয়ে অবৈধভাৱে সৰবৰাহৰ চেষ্টা চলাইছিল সেই সন্দৰ্ভত আৰক্ষীয়ে চপেমি মৈবং আৰু মাথান সিং কেচিং নামৰ মণিপুৰৰ যুৱক 2জনক আটক কৰি সোধপোছৰ লগতে তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে আজিৰ এই অভিযান বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্ম, ডিলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতুল শইকীয়াসহ আৰক্ষী আৰু CRPF বাহিনীৰ এটা জোৱানৰ দলে চলাইছিল। ডিপুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।